হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজি হৈছে আমাৰ ফটাফট MCQ ছিৰিজৰ দ্বিতীয়টো ভিডিঅ' মিক্সড MCQ পাৰ্ট 2। আগতে ইতিমধ্যে ফটাফট MCQ ছিৰিজৰ পাৰ্ট 1 আপলোড কৰা হৈছে। চ' আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে প্ৰথমতে সেইটো ভিডিঅ' চাই ল'ব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোবিলাক কুৱেশ্যন চাব। আগন্তুক আহিবলগীয়া DME এক্সাম, EDRE 3.0 আৰু আছাম পুলিচৰ বাবে হেল্প হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে শেষত চেনেলটো গ্ৰ' হোৱাৰ বাবে আপোনালোকে সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, কোনখন নদী উপত্যকাৰ সভ্যতাৰ দোলনা বুলি জনা যায়? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে সিন্ধু উপত্যকা, নীল উপত্যকা, হালধীয়া নদীৰ উপত্যকা নে মেছ'পটেমিয়া। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? মেছ'পটেমিয়া। আপোনালোকে মনত ৰাখিব মেছ'পটেমিয়া কি বুলি কোৱা হয়? সভ্যতাৰ দোলনা। কোনখন নদী উপত্যকা কোৱা হয়? মেছ'পটেমিয়া কোৱা হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কি? বহুতে এটা কমন কুৱেশ্যন, কিন্তু গ্ৰেড 4 এক্সামত আহিব পাৰে। অপশ্যনসমূহ হৈছে আৰৱ মৰুভূমি, গোবি মৰুভূমি, চাহাৰা মৰুভূমি নে কালহাৰী মৰুভূমি। ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? চাহাৰা মৰুভূমি। কি আটাইতকৈ ডাঙৰ মৰুভূমিটো কি হয়? চাহাৰা মৰুভূমি। নেক্সট কুৱেশ্যনটো হৈছে, কোনখন দেশত আটাইতকৈ পুৰণি লিখিত সংবিধান এতিয়াও ব্যৱহাৰ হৈ আছে? মনত ৰাখিব আপোনালোকে, ইয়াত অপশ্যনসমূহ হৈছে ফ্ৰান্স, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা। ইয়াৰে শুদ্ধ এনচাৰটো হৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰ। আটাইতকৈ যদি কয় যে লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন, আটাইতকৈ ডাঙৰ যদি সংবিধান, লিখিত সংবিধান কয়, তেন্তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন হৈ যাব। কিন্তু যিহেতু ইয়াত কৈছা আটাইতকৈ পুৰণি সংবিধান, লিখিত সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰ হয়, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, GDP-য়ে কিহৰ বাবে থিয় দিছে? মানে GDP-ৰ অৰ্থটো কি? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে মুঠ ঘৰুৱা উৎপাদন, সাধাৰণ ঘৰুৱা উৎপাদন, বিশ্বব্যাপী চাহিদাৰ পৰিমাপ নে চৰকাৰী ঋণৰ শতাংশ। এইটো এটা বহুতেই কমন কুৱেশ্যন, এটা ইকনমিক্সৰ কুৱেশ্যন হয় যে GDP-ৰ ফুল মিনিংটো কি হৈছে? গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, আৰু ইয়াত আমি অসমীয়া কি বুলি জানো? মুঠ ঘৰুৱা উৎপাদন বুলি জানো। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীৰ নেতা কোন আছিলে? অপশ্যনসমূহ হৈছে জোচেফ ষ্টেলিন, বেনিটো মুছলিনী, উইনষ্টন চাৰ্চিল নে এডল্ফ হিটলাৰ। ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? এডল্ফ হিটলাৰ। নাজী বাহিনীৰ নেতা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এডল্ফ হিটলাৰ আছিলে। দ্বিতীয় বিশ্বযুদ্ধ 1939 পৰা, আপোনালোকে মনত ৰাখিব, মই ইয়াত লিখি দিছোঁ 1939 ষ্টাৰ্ট হৈছিল আৰু 1945লৈকে চলিছিলে দ্বিতীয় বিশ্বযুদ্ধ। সেইটো আপোনালোকে মনত ৰাখিব কিমান চনৰ পৰা কিমান চনলৈকে চলিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, গণতন্ত্ৰত মৌলিক অধিকাৰৰ উদ্দেশ্য কি? গণতন্ত্ৰৰ মৌলিক অধিকাৰৰ কেইবাটাও উদ্দেশ্য আছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্যটো আপোনালোকে ক'ব ট্ৰাই কৰিব এইটো কুৱেশ্যনত। অপশ্যনসমূহ হৈছে চৰকাৰী ক্ষমতা সীমিত কৰা, ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা, কৰ বৃদ্ধি কৰা নে চৰকাৰী স্থিতিশীলতা নিশ্চিত কৰা। ইয়াৰে আমাৰ এনচাৰটো কি হৈ যাব? ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা। মানুহক স্বাধীনতা দিয়াটোৱে হৈছে মৌলিক অধিকাৰৰ যিটো আমাৰ মেইন ফ'কাছ, সেইটোৱে হয়। চৰকাৰী ক্ষমতা সীমিত কৰাটো হয়, যিবিলাক কিছুমান ৰেষ্ট্ৰিকশ্যন আনিব লাগিব, নহ'লেতো স্বেচ্ছাচাৰী শাসন চলোৱাৰ সম্ভাৱনা থাকে। কৰ বৃদ্ধি কৰাটোতো হ'ব নোৱাৰে, আৰু 4 নম্বৰটো হ'ব নোৱাৰে, যিটো আমাৰ চৰকাৰী স্থিতিশীলতা নিশ্চিত কৰা। সেইটো আমাৰ কনষ্টিটিউশ্যন অলৰেডি আমাৰ গভৰ্ণমেণ্টক ৰাইটছ দিছে, আৰু যদি সেইবিলাক ভায়লেট কৰে তেন্তেহে যিটো আমাৰ পদবী থাকিব তাৰ পৰা চৰকাৰক নমোৱাৰ কাম কৰা হ'ব। কিন্তু এতিয়া আমাক সুধিছে যে গণতন্ত্ৰৰ মৌলিক অধিকাৰৰ উদ্দেশ্য কি? চ' আমাৰ এনচাৰটো কি হৈ যাব? ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা। নেক্সট কুৱেশ্যনটো হৈছে, ফৰাচী বিপ্লৱ কেতিয়া আৰম্ভ হৈছিলে? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1765, 1765, 1781, 1789 নে 1795। মনত ৰাখিব, ফৰাচী বিপ্লৱ কেতিয়া হৈছিলে? 1789 হৈছিলে, 1789 চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যন হৈছে, ক্ষেত্ৰফলৰ হিচাপত কোনখন মহাদেশ আটাইতকৈ সৰু? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে ইউৰোপ, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া নে দক্ষিণ আমেৰিকা। ক্ষেত্ৰফলৰ হিচাপত, মাটিকালিৰ হিচাপত আটাইতকৈ সৰু মহাদেশখন হৈছে অষ্ট্ৰেলিয়া মহাদেশ, আৰু আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ। আৰু আটাইতকৈ সেৰেঙা জনবসতি, অৰ্থাৎ স্থায়ী জনবসতি নায়েই প্ৰায়, কম জনসংখ্যাৰ যদি সোধে তেন্তে আমাৰ হৈ যাব কি? এণ্টাৰ্কটিকা মহাদেশ। আৰু আটাইতকৈ বেছি জনসংখ্যাৰ মহাদেশো কি? এছিয়া মহাদেশে হয়। ঠিক আছে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, এই যে অষ্ট্ৰেলিয়া, তাত কিন্তু এটা এক্টিভ ভলকেনো নাইকিয়া, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে, ৰাষ্ট্ৰশিল্প আৰু অৰ্থনীতিৰ নীতিৰ বাবে কোনটো প্ৰাচীন ভাৰতীয় গ্ৰন্থ পৰিচিত? অপশ্যনসমূহ হৈছে মহাভাৰত, বেদ, অৰ্থশাস্ত্ৰ নে ৰামায়ণ। ইয়াৰ আমাৰ এনচাৰটো হৈ যাব অৰ্থশাস্ত্ৰ। আৰু অৰ্থশাস্ত্ৰ কোনে লিখিছিলে? অৰ্থশাস্ত্ৰ কৌটিল্য বা চাণক্যই লিখিছিলে, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, মুদ্ৰাস্ফীতি কি? অপশ্যনসমূহ হৈছে সময়ৰ লগে লগে মূল্যৰ সাধাৰণ বৃদ্ধি, চাহিদা হ্ৰাস, উৎপাদন হ্ৰাস আৰু কৰ হ্ৰাস। ইয়াৰে আমাৰ এনচাৰটো হয়তো সকলোৱে জানেই, মুদ্ৰাস্ফীতিৰ অৰ্থ হৈছে সময়ৰ লগে লগে মূল্যৰ সাধাৰণ বৃদ্ধিকে আমি কি বুলি জানো? মুদ্ৰাস্ফীতি। নেক্সট কুৱেশ্যনটো হৈছে, শীতল যুদ্ধৰ সময়ত কোন দুটা জাতি মূল প্ৰতিদ্বন্দ্বী আছিল? ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে আমেৰিকা আৰু চীন, আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন,
যুক্তৰাজ্য আৰু জাৰ্মানী নে ছোভিয়েট ইউনিয়ন আৰু জাপান? ইয়াৰ আমাৰ এনচাৰটো কি হৈ যাব? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। শীতল যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত সংঘটিত হৈছিলে। আপোনালোকে ক'ব পাৰে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধত জাপানত হিৰোশ্বিমা আৰু নাগাচাকিত দুটা আণৱিক বোমা পেলাইছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই, তেতিয়া তাৰ পাছতেই যিটো ছোভিয়েট ইউনিয়ন আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছে, সিহঁত দুজনৰ মাজত কিন্তু শীতল যুদ্ধ ষ্টাৰ্ট হৈ গৈছিলে। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন দুয়োটাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটা পক্ষত আছিলে আৰু তেওঁলোকে ইটালী, জাপান আৰু জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই যেতিয়া মানে ছোভিয়েট ইউনিয়ন বৰ্তমান ৰাছিয়াক নোকোৱাকৈ আণৱিক বোমা বিস্ফোৰণ কৰিছিলে বা তেওঁলোকৰ তাত তেনেকুৱা এটা টেকন'লজি আছে বুলি নোকোৱাকৈ পিছত জাপানত ডাইৰেক্ট মানে এটেক কৰাৰ পাছত, হিৰোশ্বিমা আৰু নাগাচাকিত এটেক কৰাৰ পাছতহে আমাৰ ছোভিয়েট ইউনিয়নে গম পাইছিলে। ছ' মিত্ৰতা থকাৰ পাছতো সেই কথাখিনি শ্বেয়াৰ নকৰাৰ বাবে তেওঁলোকৰ মাজত এটা শীতল যুদ্ধ মানে হৈছে ক'ল্ড ৱাৰ। আৰু ক'ল্ড ৱাৰ মানে আপোনালোকে মনত ৰাখিব, ক'ল্ড ৱাৰ মানে হৈছে যে ডাইৰেক্ট যুদ্ধ নহয়, কিন্তু ভিতৰি তেওঁলোকৰ যুদ্ধ হ'ব বুলি তেওঁলোকে ভাবিছিলে যে যুদ্ধ হ'ব পাৰে। ক'ল্ড ৱাৰ মানে এনেকুৱা যে তেওঁলোকে নিজৰ অস্ত্ৰ শস্ত্ৰ বনোৱাত গুৰুত্ব নিৱেশ কৰিছিলে, তেওঁলোকে নিজৰ যিবিলাক মিলিটেৰী ফ'ৰ্চেছ আছে সেইবিলাক ষ্ট্ৰং কৰি আছিলে। প্ৰত্যক্ষভাৱে যুদ্ধ কৰা নাই, কিন্তু পৰোক্ষভাৱে যুদ্ধ সংঘটিত হোৱাটোৱে আমি শীতল যুদ্ধ বুলি জানো। নেক্সট কুৱেশ্যন হৈছে বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক জনসংখ্যা আছে? অপশ্যন হৈছে ভাৰত, চীন, আমেৰিকা আৰু ইণ্ডোনেছিয়া। ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো এতিয়া হৈ যাব ইণ্ডিয়া। ৰিচেণ্টলি ইণ্ডিয়া, আগতে চীন আছিল, এতিয়া ভাৰতবৰ্ষ হৈছে সৰ্বাধিক জনসংখ্যাৰ দেশ। নেক্সট কুৱেশ্যনটো হৈছে বংগ ৰাষ্ট্ৰপতিৰ পৰা অসম কোন বছৰত বিচ্ছিন্ন হৈছিল? অপশ্যনসমূহ হৈছে 1884, 1874, 1911, 1874 দুবাৰ আহিছে আৰু 1865। ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ যাব 1874। আপোনালোকে মনত ৰাখিব 1874ত বেংগল প্ৰেচিডেঞ্চিৰ পৰা অসমক কি বেলেগ কৰা হৈছিলে। আজি নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনটো মন্দিৰত অম্বুবাচী মেলা পালন কৰা হয়? অপশ্যনসমূহ হৈছে আপোনালোকে হয়তো জানেই, আৰু অম্বুবাচী মেলা কোনটো মাহত উদযাপন কৰা হয় সেইটো আপোনালোকে যদি জানে কমেণ্টত জনাব। অপশ্যনসমূহ হৈছে কামাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰ, উমানন্দ মন্দিৰ নে হয়গ্ৰীৱ মাধৱ মন্দিৰ। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো কি হৈ যাব? কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংঘৰ অধীনত অসমে কোন বছৰত ৰাজ্য লাভ কৰিছিলে? ইয়াৰে আমাৰ অপশ্যন হৈছে 1947 চনত, 1940 চনত, 1950 চনত নে 1960 চনত। অসমক ৰাজ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে? 1950 চনত ঘোষণা কৰা হৈছিলে। ঠিক আছে। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে, এইটো হৈছে আজিৰ লাষ্ট কুৱেশ্যন। বিলুপ্তপ্ৰায় প্ৰজাতি পিগমি হগ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? বিলুপ্তপ্ৰায় প্ৰজাতি হয় আৰু পিগমি হগ, এই পিগমি হগটো কোনটো ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় সৰহকৈ সেইটো আমাৰ ক'ব লাগে। অপশ্যন হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান নে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব মানস ৰাষ্ট্ৰীয় উদ্যানক পিগমি হগ নামৰ প্ৰজাতিটো পোৱা যায়। ছ' আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে আছিলে মষ্ট ইম্পৰ্টেণ্ট মিক্সড MCQ যিটো পাৰ্ট 2 আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, চেনেলটো গ্ৰ' কৰাত আপোনালোকে সহযোগিতা কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু জব চিকাৰ যোনবিলাকে নেকি আগন্তুক DME, ADRE 3.0 বা বেলেগ কম্পিটিটিভ এক্সামত মানে অৱতীৰ্ণ হ'ব বুলি আশা কৰিছে বা আপোনাৰ লগত যদি আপোনালোকে তেনেকুৱা কাৰোবাক জানে, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।